Hey bro. Finally আজি মোৰ কপাল ফুলিল বুইছ কেলা ওয়ালত খুন্দা খুলি দিকি দেখিছ না খুলি আছে কেলা একশো খুৱৰি এটি কবিতা তুমি মোৰ হাৰ্ট আমাৰ গাইজনীৰ বগা দাঁত কঁঠালৰ পাত ঘৰৰ মুচা ফটা চাৰ্ট মৰা পাত নিগনিৰ গাত চিঙা চেণ্ডেল এপাত চিনেমা শ্বুটিং কাট 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 আৰুনো কি কম তোমাক তুমি হৈছা আমাৰ ওচৰৰে থকা লেতেৰা নদীটোৰ ঘাট কেনে ব্ৰো ও পত্নীবোৰক ৱাইফ বুলি কি কাৰণে কয় বাৰু পত্নীবোৰক ৱাইফ বুলি এই কাৰণে কোৱা হয় মানে ৱাইফ WIFE ৱাইফ মানে হ'ল উইথাউট ইনফৰমেশ্যন ফাইটিং এভৰি টাইম চা ব্ৰো অপেক্ষা সদায় সেইজনৰ বাবে কৰিবি যিজনে ঘূৰি আহোঁতে কিবা এটা খোৱা বস্তু লৈ আহে বিদেশত প্ৰেমিক প্ৰেমিকাই হোৱাৰ আগত কয় গুড নাইট বেবি চুইট ড্ৰিমছ লাভ ইউ জানো আৰু আমাৰ অসমত ফোনটো লাগি থাকিবলৈ দিয়া তোমাৰ উশাহটো শুনি শুনি মই শুই যাম বুইছ ব্ৰো বয়ফ্ৰেণ্ডবোৰ কেৱল মোবাইল ৰিচাৰ্জ ৰেষ্টুৰেণ্টৰ বিল এইবোৰ মেইনটেনেঞ্চ কৰিবলৈহে থাকে তেতিয়াহ'লে হাজবেণ্ড হোৱা অধিকাৰ কাৰ থাকে কেলে পাতি লোৱা দাদাকেইটাৰ আকৌ ये बड़ी अच्छी बात कही आप মনত পৰে কথা এটা গম পাওঁ নে নাপাওঁ কি কথা ল'ৰাবোৰতকৈ ছোৱালীবোৰৰ শক্তি কিন্তু বহুগুণে বেছি আকৌ তই কেনেকৈ গম পালি নহ'লেনো কেলা ইমান গধুৰ বস্তু এটা গাত লৈ ফুৰিব পাৰেনে আচ্ছা সেইটো কথা মানে ন